मोर श्रद्धार युवक युवती बंधु बान्धवी सकल আজি नवरात्रिर महाअष्टमी और बासंतीय दुर्गा पूजार महाअष्टमी पूजा আজি भक्तपान राइजे पालन करिছে। मैं অসমবাসী राइजक और बजाली राइजक बजाली समष्टिर राइजक महाअष्टमीर बहुत बहुत शुभकामना और अभिनंदन जनाइছো। আজি आमी এই इलेक्शनर मीटिंग अलप मैं खरतकिया करिছো এই कारणে যে मोर घरतो मैं बासंती पूजा बछरत पालन करार बारे चेष्टा करूँ। 2टा बजात अष्टमी और नवमीर सन्धि आछे, गतिके चेष्टा करिब खुजिछु जाते घरत गई सन्धि पूजा करिब पारो आरो आबेली मैं मंगलदৈতো যাব লাগিব। সেই কাৰণে निर्धारित সময়তকৈ অলপ আগতীয়াকৈ আপোনালোকৰ মাজত উপস্থিত হলো। तार बाबे मैं दुखित किन्तु कम समयर भितरते मोर मनर कथाखिनि आपनालोকক कबर बाबे मैं चेष्टा करिम। श्रद्धा राइज आपनालोक सकलोए जाने जे अहा 9 एप्रिल तारिखे आमार अসমত विधानसभा निर्वाचन अनुष्ठित हब। प्रत्येक 5 बछৰৰ मुरे मुरे इलेक्शन आहे आरो এই निर्वाचনৰ সময়ত আমি যি সিদ্ধান্ত গ্ৰহণ কৰো সেই সিদ্ধান্তই 5টা বছৰ আমাৰ ওপৰত प्रभाव विस्तार करे। केतियाबा केतियाबा इलेक्शनत आमी भोट दिउ बिचरा सरकारखन নহয় 5टा बছৰ आमी कष्ट पाऊ। केतियाबा आमी भोट दिउ मने बिचरा सरकारखन হয় आरो तार सुफल आमी सकलोए लाभ करूँ। जुआ 10टा बछरे आमार अসমত बीजेपी सरकारों शासन चलिছে आरो जुआ 10टा बछरे असমৰ राइजे এই सरकारखনৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় দাবীসমূহ পূৰণ কৰিব পাৰিছে আৰু বহু ক্ষেত্ৰত आशा करातकैও बहु क्षेत्रत आमी बेसिकै आगबाढ़ी যাব পাৰিছো। तार कारणे আজি आमार অসম भारतवर्षर भितरते এখন उन्नत आरो शक्तिशाली राज्यत परिणत होइছে। भारतवर्षर बहु राज्यत जिबिलाक काम हब परा नाई तेनेकुआ धৰণৰ आँचনিও আজি आमार অসমত रूपायन होइছে आरो আজি आमार राज्यखने विभिन्न दिशत आगबाढ़ी যাব পাৰিছে आरो तार कारणे আজি आमार অসমক भारतवर्षर भितरते এখন प्रगतिशील आरो विकसित राज्य हिसापे स्थान लाभ কৰিবলৈ आमी सक्षम হৈছো। जुआ 5टा बছৰ आमार बजाली समष्टित रंजित दास डांगरियाय प्रतिनिधित्व কৰিছিল আৰু তেখেতৰ নেতৃত্বত बजाली समष्टिर চাৰিওফালে विकासर जी गंगा বৈছিল ताक আজি आमी निजे अनुभव करिब पारो। आपनालोके जाने जे आमार सरकारखन
যেতিয়াৰ পৰা আৰম্ভ হৈছে আমি সদায় অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা কৰিছো আৰু গণ পৰিষদ দলৰ লগত প্ৰতি বছৰে বিজেপি দলে চৰকাৰ চলাইছে চৰকাৰ গঠন কৰিছে এজিপি দলৰ লগত হোৱা আমাৰ মিত্ৰতা অনুসৰি এইবাৰ ৰঞ্জিত দাস ডাঙৰীয়াই ভবানীপুৰ সৰবুক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু গণ পৰিষদ দলৰ ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া আমাৰ বজালী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কিছুমান মানুহক বজালী ৰাইজক লগ পাওঁতে মোক কৈছে যে বিজেপিক দিব লাগে আৰু আমি বিজেপিক ভোট দিব মন আছে কিন্তু আপোনালোকে এটা কথা বুজি পাব যে বিজেপি আৰু এজিপি দুটা বেলেগ দল নহয় বুন্দিয়া অকলে খাব পাৰে নেকি মানুহে ভুজিয়া নোহোৱাকৈ বুন্দিয়া খালে সোৱাদ লাগে নেকি আজি অসমত কংগ্ৰেছক আমি কিয় আঁতৰাই ৰাখিব পাৰিছো কাৰণ এজিপি আৰু বিজেপিয়ে আমি একেলগে আছো যদি এজিপি আৰু বিজেপি আমি একেলগে নাথাকিলোহেঁতেন আমাৰ চৰকাৰ অসমত কেতিয়াও নহলহেঁতেন কাৰণ আমাৰ ভোটবিলাক ভাগ হলহেঁতেন আৰু আমি যিবিলাক সিট 10,000 বা 15,000 ভোটত জিকো সেই সিটবিলাক আমি সদায় হাৰি থাকিলোহেঁতেন আৰু বিজেপিয়ে কেতিয়াও অকলে অসমত চৰকাৰ কৰিব নোৱাৰিলেহেঁতেন সেইকাৰণে মোদীজীয়ে প্ৰত্যেকবাৰে ইলেকশ্যনৰ আগতে মোক কয় যে এজিপি কোনো কাৰণতে নেৰিবি এজিপিৰ লগত থাকিয়েই অসমত আমি ইলেকশ্যন খেলিব লাগিব সেইকাৰণে মই আপোনালোকক এটাই কথা কম যে এজিপি কোন বিজেপি কোন এইটো পাৰ্থক্য আপোনালোকে নকৰিব হাতীক ভোট দিলেও হিমন্ত বিশ্ব শৰ্মাই পাব আৰু পদুমত ভোট দিলেও হিমন্ত বিশ্ব শৰ্মাই ভোটটো পাব সেইকাৰণে এই পাৰ্থক্যটো আপোনালোকে নানিব আৰু সদায় মনত ৰাখিব যে এজিপি বিজেপি আজিও একেলগে আছে কালিও একেলগে আছিলে আৰু আহিবলগীয়া দিনবিলাকতো সদায় আমি একেলগে থাকিম বজালীৰ বাবে বেছি ভাল হৈছে কিহৰ কাৰণে বজালীৰ উন্নতি কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদীও আছে হিমন্ত বিশ্ব শৰ্মাও আছে ৰঞ্জিত দাসো থাকিব ধৰ্মেশ্বৰো থাকিব এখন ৰেলৰ পিছত চাৰিটা ইঞ্জিন থাকিব বজালীৰ কাৰণে বেলেগ সমষ্টিত ইঞ্জিন 3টা মোদী ডাঙৰীয়া ৰাজ্যৰ দিছপুৰৰ চৰকাৰ আৰু লোকেল এমএলএ কিন্তু আমাৰ বজালীত ৰঞ্জিত দাসে বজালীটো এৰিব নোৱাৰে গতিকে ৰঞ্জিত দাসেও ইয়াৰ কাম চাব ধৰ্মেশ্বৰ ৰায়েও চাব আৰু অহাবাৰ কোনে জানে বজালীত আকৌ বিজেপি উঠিব পাৰে আকৌ ভবানীপুৰত এজিপি উঠিব পাৰে এইটোতো কোনো পাৰ্মানেন্ট নহয় সেইকাৰণে এই প্ৰচাৰটো কোনেও কৰিব নালাগে যে এজিপি বেলেগ বিজেপি বেলেগ চাহ কাপত যদি চেনি নিদিয়াকৈ খায় চাহ কাপ ভাল লাগিব নেকি সেইকাৰণে বিজেপি যদি চাহ কাপ হল এজিপিটো চেনি হল তেতিয়াহে চাহ কাপ খাব পাৰিব নহলে চাহ কাপত সোৱাদ নালাগিব সেইকাৰণে আপোনালোকক মই প্ৰথমতে অনুৰোধ কৰিম যে না এজিপি না বিজেপি আমাৰ এটাই লক্ষ্য যে দিল্লী আৰু দিছপুৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ থাকিব লাগে বিজেপিৰ চৰকাৰ থাকিব লাগে এজিপিৰ চৰকাৰ থাকিব লাগে সেইকাৰণে বজালী ৰাইজক মই অনুৰোধ কৰিম এজিপি দলক আপোনালোকে ভোট দিব এজিপি মানে বিজেপি বিজেপি মানে এজিপি বুজি পালে না নাই সকলোৱে কোনে কোনে বুজি পোৱা নাই হাত দাঙকচোন
আৰু কোনে কোনে বুজি পালে এতিয়া হাত দাগক আপোনালোকে ঠিক আছে তেতিয়ালে আজিৰ পৰা এজিপি বিজেপি এই কথাবিলাক আমি ইয়াত আলোচনা নকৰো আমি মাত্ৰ চাম যে কেনেকে দিছপুৰত আমি এখন শক্তিশালী চৰকাৰ গঠন কৰিব পাৰো আমাক এখন নিজৰ চৰকাৰ কিয় লাগে এই কথাখিনি নামনি অসমৰ মানুহতকৈ কোনেও ভাল কৰি বুজি পাব নোৱাৰে হোলীৰ সময়ত মই বৰপেটা সত্ৰত আহিছিলো বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই মোক ক'লে যে বৰপেটা মেডিকেল কলেজখনৰ নাম ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আছে নামটো বদলাই বৰপেটা মেডিকেল কলেজ কৰিব লাগে সকলোৱে মোক ক'লে গতিকে মই কামটো কৰি দিলো এতিয়া যোৱাকালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ জনিয়াত আহিছিল আৰু গৌৰৱ গগৈ কি কৈ আছে যে মই যদি আমাৰ যদি চৰকাৰ আহে তেতিয়া হলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো আকৌ এবাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰিম মই গৌৰৱ গগৈ ক'ব খুজিছো যে আপুনি এই জনম নহয় 7 জনম ল'ব লাগিব তেতিয়াও আৰু মেডিকেল কলেজৰ নাম পৰিৱৰ্তন নহয় কাৰণ যি হৈ গল বৰপেটা মেডিকেল কলেজ বৰপেটা হল আৰু বেলেগ নাম ইয়াত হ'ব নোৱাৰে এতিয়া আপোনালোকে তেওঁৰ ভাষণ শুনিব যোৱাকালি তেওঁ জনিয়াত কৈছে যে আমি নতুন বৰ অসম কৰিম হাৰে নতুন মানে কি নতুন মানে তেওঁ এইটো বুজাইছে যে বাংলাদেশী বিলাকক লৈ পেলাই নতুন বৰ অসম কৰিম বুন্দিয়া ভুজিয়া একলগ হ'ব পাৰে বাংলাদেশী আৰু অসমীয়া একলগ হ'ব পাৰে নেকি কেতিয়াবা পাৰিব নেকি কেতিয়াবা গতিকে তেওঁ কি কৈছে যে আমি শংকৰ মাধৱৰ অসম নকৰো শংকৰ আৰু আজান পীৰৰ অসম কৰিম এতিয়া বৰপেটা ৰাইজে মোক কওক যে আমাৰ ইয়াতে সনাতন হিন্দু ধৰ্ম নৱ বৈষ্ণৱ ধৰ্ম কোনে কৰিছিল হৰিদেৱে কৰিছিল শংকৰদেৱে কৰিছিল মাধৱদেৱে কৰিছিল দামোদৰদেৱে কৰিছিল আজান ফকীৰ আহিছিলে নেকি এইফালে কৰবাত আহিছিলে নেকি শংকৰদেৱ আৰু আজান ফকীৰৰ দেখা সাক্ষাৎ হৈছিলে নেকি শংকৰদেৱ আৰু আজান ফকীৰে নাৱত একেলগে গৈছিল নেকি শংকৰদেৱ আৰু আজান ফকীৰে একেলগে বৰগীত লিখিছিলে নেকি লিখাটো নাই শংকৰৰ লগত কোন আছিলে মাধৱদেৱ আছিলে শংকৰৰ লগত আজান ফকীৰটো নাছিলে গতিকে বিজেপিয়ে শংকৰৰ লগত আজান পীৰক গোট খাব নিদিয়ে বিজেপিয়ে সদায় শংকৰদেৱৰ লগত মাধৱদেৱক ৰাখিব এইটোৱে হৈছে বিজেপিৰ নীতি আৰু আদৰ্শ শ্ৰদ্ধা ৰাইজ মাজে মাজে এই কংগ্ৰেছ বিলাকে কয় যে কিয় এভিকশন কৰিব লাগে আৰে অসমীয়া মানুহক বাংলাদেশত থাকিব দিব নেকি যদি আপোনালোকে বাংলাদেশত গৈ মাটি দখল কৰে আপোনালোকক খেদিব নে নেখেদিব আপোনালোকে পাকিস্তানত গৈ মাটি দখল কৰিব খুজিলে আপোনালোকক খেদিব নে নেখেদিব তেতিয়াহ'লে আমি ইয়াত কিয় নেখেদিম খেদবা লাগে কি নালাগে যোৱাবাৰ চৰকাৰত মই 1.5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিছিলো এইবাৰ মই গৌৰৱ গগৈ খুনাকৈ কৈ আছো মেট বিজেপিৰ চৰকাৰ হ'ব এইবাৰ 5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিম কিমান বিঘা মাটিৰ পৰা খেদিম আৰু সেই মাটি কোনে পাব খিলঞ্জীয়া মানুহে পাব আমাৰ অসমীয়া ভূমিহীন মানুহে পাব কাৰণ অসম আমাৰ কালিও আছিলে আজিও আমাৰ অসম পৰহিও অসম আমাৰ লগতে থাকিব লাগিব আমি অসমখনক হাতৰ পৰা যাব নিদিও
শ্ৰদ্ধাৰ ৰাইজ, বৰপেটা, বজালী, ধুবুৰী, বঙাইগাঁও এই জাগাবিলাকত লাহে 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 নলবাৰী, নগাঁও, মৰিগাঁও এই জাগাবিলাকত আমি যদি অসমীয়া মানুহবিলাক একতা হৈ নাথাকো, আমাৰ হাতত এদিন একো নোহোৱা হ'ব। আজিও আপোনালোকে দেখে আমাৰ মাটিবোৰ লৈ গ'ল, বেটিবোৰ লৈ যাব খুজি থাকে, আমাৰ ছোৱালীবোৰ লাভ জেহাদৰ নামত লৈ থাকিব খোজে, আৰু আমাৰ যি ব্যৱসায় আছিলে তেওঁলোকে আমাৰ ব্যৱসায়বিলাকো দখল কৰিলে। আমাৰ ৰুটিও লৈ যাব খোজে, মাটিও লৈ যাব খোজে, বেটিও লৈ যাব খোজে। বিজেপি চৰকাৰ অহাৰ আগলৈকে অসমীয়া মানুহে ভাবি লৈছিল যে আমি আৰু যুঁজিব নোৱাৰো। বছৰত 50-60টাকৈ গড় মাৰিছিলে, ডেইলি নতুন নতুন মাটি দখল কৰিছিলে, আৰু আমাৰ প্ৰতিদিনেই এটা নহয় দুটা লাভ জেহাদৰ ঘটনা আমাৰ অসমত সংঘটিত হৈছিল। বিজেপি চৰকাৰ আহিলে আজি কাজিৰঙাত গড় মাৰিব কোনেও সাহস নকৰে। তেওঁলোকে জানে যে কাজিৰঙাত যদি গড় মাৰিব আহো, পুলিচে আমাৰ চকুৰে কাঢ়ি ল'ব গড়, আৰু জীৱনত দেখাই নোপোৱা হৈ যাম, এনেকুৱা অৱস্থা হ'ব। আজি এটাৰ পিছত এটা 1.5 লাখ বিঘা মাটি আমি আজি উদ্ধাৰ কৰিলো। কিমান বিঘা মাটি দখল কৰি থৈ গৈছে আপোনালোকে জানিলে আচৰিত হ'ব। 50 লাখ বিঘা মাটি আজিৰ দিনত তেওঁলোকে দখল কৰি আছে। আমাৰ এক কঠা মাটি নাই, 1 বিঘা মাটি নাই। আপোনালোকে উৰিয়াম ঘাটত দেখিছিলে এজন এজন মানুহে 300-400 বিঘা মাটিত তামোল পাণৰ বাগিচা লগাই বহি আছে। কিন্তু অসমীয়া মানুহৰ মাটি কিমান? 1 কঠা মাটিৰ কাৰণে আমি ককাই ভাই কাজিয়া কৰিবলগীয়া হৈছে। আমাৰ হাতত আজি মাটি বাৰী নোহোৱা হৈ গ'ল। আজি প্ৰথমবাৰৰ কাৰণে আমি যুঁজিছো। আগতে কোনেও যুঁজিব খোজা নাছিল, আজি আমি যুঁজিছো, আৰু আমি যদি নুযুঁজো আমি জীয়াইও থাকিব নোৱাৰো। আৰু সেইকাৰণে ইলেকশ্যন আমাৰ কাৰণে ইলেকশ্যন নহয়, জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে আমাৰ এক আন্দোলন। অসমীয়া মানুহে অসমত যদি জীয়াই থাকিব খোজে, আমি আমাৰ জাতি, মাটি আৰু ভেটি আমি ৰক্ষা কৰিবই লাগিব, নহলে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো। 2 বছৰ আগতে ঈদৰ পিছত মোক ধুবুৰীৰ মানুহে মোক খবৰ দিলে যে ছাৰ আপুনি আমাৰ মাজলৈকে আহক। 55,000 কেজি গৰু ঈদৰ সময়ত তাত মৰা হৈছিলে, আৰু হাড়বোৰ ক'ত পেলাইছিলে? আমাৰ হিন্দু মানুহবিলাকৰ ঘৰৰ ওপৰে ওপৰে। থাকিব নোৱাৰা অৱস্থা হ'ল। মই গলো তাতে, গৈ পেলাই মই পুলিচক কলো যে যোনেই হিন্দু মানুহৰ ঘৰৰ সন্মুখত গৰুৰ মাংস পেলাব, হাড্ডি পেলাব, চিধা গুলি কৰি দিবি, কাৰো মুখলৈকে নাচাবি। আজি কি হ'ল? এইবাৰো কেইদিনমান আগতে ঈদ হৈ গ'ল। ঈদত কোনো আপত্তি নাই, যোনে যি খাব লাগে খাব, আমাৰ কথা নাই। কিন্তু এইবাৰ কোনো মানুহে আমাৰ হিন্দু মানুহৰ ঘৰত হাড় পেলাবৰ কাৰণে সাহস কৰা নাই। কিয় নাই? কাৰণ অসমত বিজেপিৰ চৰকাৰ আছে। আমি ভোটৰ কাৰণে কাৰো ওচৰত আত্মসমৰ্পণ নকৰো। আমি আমাৰ জাতি, মাটি আৰু ভেটিক আমি খামুচি ধৰি থাকিম। আমাৰ জাতিটো জীয়াই থাকিব লাগিব। কম্প্ৰমাইজ কৰা মানুহ বহুত ওলাব। MLA হোৱাৰ কাৰণে কোনবাই জাতীয় পৰিষদ কৰিব, কোনবাই কংগ্ৰেছ কৰিব। অখিল গগৈয়ে এভিকশ্যন কৰা মানুহবিলাকক চুমা খাব। সেইকাৰণে তেওঁৰ নাম এতিয়া চুমা বাবা বুলি চবেই কয়। তেওঁৰ নামটো কি? বোলে চুমা বাবা।
কিন্তু আমাৰ অসমীয়া ছোৱালীবিলাকক যেতিয়া লাভ জেহাদ কৰি লৈ যায়, আমাৰ মাক বাপেককতো চুমা খাব তেওঁলোক নাহে। তেতিয়া আহে জানো? ভোটৰ লালচত কিছুমান মানুহে সম্পূৰ্ণ নিজক বিক্ৰী কৰি দিব। কিন্তু আমি আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব, আৰু সেই কাৰণে আমি একেলগে সংগ্ৰাম কৰিব লাগিব। তাৰ কোনো বিকল্প নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যোৱা 5 বছৰ আমি অসমত চৰকাৰ কৰিছিলোঁ, আৰু যোৱা ইলেকশ্যনৰ সময়ত মই ৰাইজক যি কথা দিছিলোঁ, এই গোটেই কথা হাতে কামে মই পৰিণত কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰ আহক, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মোক কোনেও বিশ্বাস কৰা নাছিলে, আৰু যেতিয়া মই কৈছিলোঁ যে অকল 1 লাখ চাকৰি দিয়াই নহয়, আমি এনেকে চাকৰি দিম যাতে কাকো টকা পইচা দিব নালাগে, আমি বিনা পইচাত দুখীয়া মানুহৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। প্ৰথমতে মোক কোনেও বিশ্বাস কৰা নাছিলে। লাহে লাহে চৰকাৰী চাকৰি দিয়া আমি আৰম্ভ কৰিলোঁ। 1 লাখ চৰকাৰী চাকৰিৰ জাগাত আমি 1,65,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীক আমি দিব পাৰিলোঁ। প্ৰথমবাৰ অসমত চৰকাৰী চাকৰি হ'ল য'ত নেকি আমি 1 টকাও কাকো ঘোষ দিবলগীয়া নহ'ল। আমাৰ অসমত আগতে কোনো চৰকাৰৰ দিনত 1,65,000 চাকৰি হোৱা নাছিল, আৰু চাকৰি কাৰোবাৰ যদি হৈছিল 10 লাখ, 15 লাখ, 20 লাখ, 25 লাখ টকালৈকে ঘোষ দিবলগীয়া হৈছিল। আজি আমি কৈছো যে আমাৰ অসমত চৰকাৰী চাকৰি হ'ব, কোনো ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে। আজি ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা আজি গাঁৱে গাঁৱে চাকৰি পাইছে। এইবাৰ মই ৰাইজক পুনৰ প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰ হলে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমান ল'ৰা ছোৱালীক চাকৰি দিম? 2 লাখ। যোৱাবাৰ মই কিমান কৈছিলো? 1 লাখ। আৰু এইবাৰ আমি কিমান কৈছো? যে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। কিমান ল'ৰা ছোৱালীয়ে চাকৰি পাব? কিমানৰ ঘৰ উদ্ধাৰ হ'ব? আপোনালোকে চিন্তা কৰক। আগতে অংগনবাদী চাকৰিৰ কাৰণেও আমি ঘোষ দিব লাগিছিলে। আজি মেজিষ্ট্ৰেটৰ চাকৰি হৈছে, ডিএছপি চাকৰি হৈছে, কাকো কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই। সেইকাৰণে মই এইবাৰ সংকল্প লৈছো যে এইবাৰ আমাৰ অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম, আৰু 1 টকাও ঘোষ নোলোৱাকৈ আমি চৰকাৰী চাকৰি দিম। আপোনালোকে কওক, কংগ্ৰেছে এই কাম কৰিব পাৰিব? কংগ্ৰেছে বিনা পইচাত আমাক চাকৰি দিছিলে আগতে। আজি অসমত বিনা পইচাত চাকৰি কোনে দিলে? বিজেপি দলে দিলে। যেতিয়া মই মহিলাসকলক কৈছিলো যে আমাৰ মহিলাসকলক সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ
সকলোকে আমি 10,000কৈ টকা দিম। কংগ্ৰেছ বিলাকে কি কৈছিলে যে ইমান টকা ক'ৰ পৰা দিব, চৰকাৰে লোন লৈ আছে, দৰমহা দিব নোৱাৰে, মহিলাসকলক ক'ৰ পৰা 10,000কৈ টকা দিব? 10,000 আপোনালোকে পালে নে নাপালে? কোনে কোনে পালে হাত দাঙকচোন। চবেই হাত দাঙিলে। আপোনালোকে 10,000 পালে, এতিয়া আৰু লাগিব নে নালাগে? না নিদিলেও হ'ব নেকি? আৰু লাগিব নে নালাগিব? লাগিব। তেতিয়াহ'লে এইবাৰ শুনি লওক, এইবাৰ আমাৰ চৰকাৰ হলে আপোনালোকক মহিলাসকলক আমি 25,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। 10,000 পালে এইবাৰ আপোনালোকে 25,000 পাব। লাগিব নে নালাগে? লাগিব। চৰকাৰ বিজেপিৰ আনিব নে নানিব? এজিপিক ভোট দিব নে নিদিব? পাক্কা দিব। অৰুণোদয় 9,000 কোনে কোনে পালে? চবেই পালে দেখোন। আৰু এবাৰ হাত দাঙকচোন কোনে কোনে পালে। ঠিক আছে, এতিয়া কোনে কোনে পোৱা নাই হাত দাঙক। অলপমান মহিলাই পোৱা নাই। আপোনালোকক লাগে নে নালাগে? লাগিব। তেতিয়াহ'লে বজালী সমষ্টিত মই আৰু 10,000 মহিলাৰ কাৰণে অৰুণোদয় দি দিম, যাতে নোপোৱা মহিলাসকলেও পাব পাৰে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। 25,000 পালে, অৰুণোদয় পালে। 100 টকাত আপোনালোকে দালি, চেনি, নিমখ কিনিছে নে নাই কিনা? কোনে কোনে কিনিছে হাত দাঙক। চবেই কিনিছে। এতিয়া অহাবাৰ আপোনালোকক কি দিম? দালি, চেনি, নিমখৰ লগত মিঠাতেলো আমি যোগ কৰি দিম। লাগিব নে নালাগিব? কোনবাটো নালাগা আছে? নালাগা কোনো নাই? সঁচাই কৈছে না? আবুটোকো লাগিব মাই? এই আবুকো লাগিব। আবুটো একদম থিয় হৈ লৈছে। লাগিব। তেতিয়াহ'লে আমি সকলোৱে কি কৰিব লাগিব? কি কৰিব লাগিব? কাক ভোট দিব লাগিব? হাতী ছবিত ভোট দিব লাগিব। লাগিব নে নালাগিব? আৰু সকলোৱে আপোনালোকে হাতী ছবিত ভোট দিব। লগতে এইবাৰ আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো। আমাৰ ল'ৰা ছোৱালীক মই ক'লো যে 2 লাখ চাকৰি দিম, কিন্তু ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰিলে চাকৰি ক'ৰ পৰা পাব? চাকৰিটো নাপাব। কিন্তু পঢ়া শুনা কৰিবৰ কাৰণে মাক বাপেককটো পইচাও লাগিব, ইউনিভাৰ্চিটিত পঠাব। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে ল'ৰা ছোৱালীক পঢ়াব, মাক বাপেকে 1 টকাও খৰচ কৰিব নালাগে, পুৰা খৰচ চৰকাৰে দিব। নিযুত মইনা, নিযুত বাবু আমি টকা বঢ়াই দিম, যাতে মাক বাপেকে 1 টকাও খৰচ কৰিব নালাগে। ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব চৰকাৰৰ ওপৰত আহি পৰে। ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় পালে, চাউল পালে, দালি পালে, তেল পালে, নিমখ পালে, চেনি পালে, লগতে 25,000 টকাও পালে, আৰু তাৰ লগতে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো আপোনালোকে দিব নালাগে। কোনে দিব? কোনে দিব? চৰকাৰে দিব। কোনে দিব? মামাই দিব। হয় নে নহয়? তেতিয়াহ'লে মামাক ভোট দিব লাগিব নে নালাগিব? লাগিব নে নালাগিব? আকৌ এজিপি বিজেপি কৰি থাকিবনে নে পুৰা ভোট দি দিব মামাক? মামাৰ চৰকাৰ হ'ব লাগিব নে নালাগিব? লাগিব। যদি হ'ব লাগিব, ধৰ্মেশ্বৰ ৰায়ক জিকাব লাগিব নে নালাগিব? দিলীপ বৰুৱাক ভোট দিলে চৰকাৰ মামাৰ হ'ব নেকি? হ'ব নেকি? তেতিয়াহ'লে আমি ক'ত ভোট দিব লাগিব? য'ত ভোট দিলে মামাৰ চৰকাৰ হয় তাতে ভোট দিব লাগিব নে নালাগিব?
গতিকে আপোনালোকে ধৰ্মেশ্বৰ ৰায়ক ভোট দিলে ভোটটো কালৈকে যাব ভোটটো মোলৈকে আহিব কাৰণ চৰকাৰ কোনে কৰিব চৰকাৰ আমি কৰিম যদি বজালি ৰাইজে এজিপিক ভোট নিদিয়ে চৰকাৰ কৰিবৰ কাৰণে এখন কমি থাকিব নে নাথাকিব থাকিব নে নাথাকিব সেই কাৰণে কাৰো কথাত আপোনালোকে ভুল নাযাব মানুহ থাকিব উটু খিটু কৈ থাকিব কিন্তু আপোনালোকে এটাই কথা চিন্তা কৰিব মামাৰ চৰকাৰক ভোট দিলে লৰা ছোৱালীয়ে চাকৰি পাব আপোনালোকৰ ঘৰ চলোৱাত সুবিধা হ'ব লৰা ছোৱালীক শিক্ষিত কৰাত সুবিধা হ'ব তাৰ লগতে যোৱাবাৰ আমি কি কৰিছিলো এটা নতুন আঁচনি আনিছিলো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিটোৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক আমি চাকৰি দিয়াৰ উপৰিও ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিছিলো কিমানক দিছিলো 1 লাখ ল'ৰা ছোৱালীক আমাৰ বজালিৰ কিমানে পাইছিলে 700 বা 800 ল'ৰা ছোৱালীয়ে পাইছিলে এইবাৰ আমি কি কৰিছো চৰকাৰী চাকৰি 2 লাখক দিম কিন্তু বেপাৰ বাণিজ্য কৰিবৰ কাৰণে আমি যি 2 লাখ টকা দিয়াৰ আঁচনি আছিলে 1 লাখ ল'ৰা ছোৱালীক আমি দিছিলো এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি দিম 10 লাখ তাৰ মানে আমাৰ বজালি সমষ্টিত কিমানে পাব 10,000 ল'ৰা ছোৱালীয়ে পাব গোটেই অসমত 10 লাখ আৰু বজালিৰ বাবে কিমান 10,000 আপোনালোকে চিন্তা কৰক আমাৰ চৰকাৰখনক ভোট দিলে আমি কিমান প্ৰকাৰে উপকৃত হম আজি কংগ্ৰেছৰ দিনত বজালিৰ উন্নয়নৰ বাবে কোনেও কাম কৰা নাছিলে ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ বজালিত সুন্দৰ সাহিত্য সভা হল গাঁৱে ভূঞে ৰাস্তা হল ভট্টদেৱ ইউনিভাৰ্চিটি হল বজালিত জিলা হল এতিয়া বজালিক আমি কি কৰিব লাগিব বজালিত আমি নতুনকৈ মেডিকেল কলেজ এখন আমি ইয়াতে বনাব লাগিব লাগিব না নালাগিব বজালিত জিলা কোনে দিছিলে বজালিত জিলা বজালিত ইউনিভাৰ্চিটি কোনে দিছিলে বজালিত মেডিকেল কলেজ কোনে দিব পাৰিব নে বেলেগে দিব পাৰিব এটা মনৰ পৰা কওকচোন আপোনালোকক মেডিকেল কলেজ গৌৰৱ গগৈয়ে দিব পাৰিব লুৰিন গগৈয়ে দিব পাৰিব দিলীপ বৰুৱাই দিব পাৰিব কোনে দিব পাৰিব তে ভোট কাক দিব লাগিব পাক্কা দিব লাগিব না নালাগিব দিব লাগিব না নালাগিব ভোট পাক্কা দিব লাগিব সকলোৱে আপোনালোকে একেবাৰে কোনেও এটা ভোটটো অপচয় নকৰিব সকলোৱে ইলেকশ্যনৰ দিনা হাতীক ছবিত আমি ভোট দিব লাগিব ভোট দিব হাতীত ভোটটো গৈ আহিব মামাৰ তাতে ভোটটো ক'ত আহিব কাৰ চৰকাৰ হ'ব কিন্তু বজালি সমষ্টিত বোলে এজিপি বুলি নিদিলো বোলে বৰপেটাত এজিপি বুলি নিদিলো ভবানীপুৰত বিজেপি বুলি নিদিলো নলবাৰীত এজিপি বুলি নিদিলো এনেকে যদি আমাৰ অসমীয়া মানুহবিলাকে এনেকে ভোট দিয়ে অসমত বিজেপি চৰকাৰ হ'ব নেকি বিজেপি চৰকাৰ কেতিয়া হ'ব যেতিয়া আমি একতাৰ মাজত থাকিম যেতিয়া আমি একেলগে থাকিম তেতিয়াহে বিজেপিৰ চৰকাৰ হ'ব আৰু সেই কাৰণে অহা 9 এপ্ৰিলৰ নিৰ্বাচনত
সকলোৱে হাতী ছবিত ভোট দিব আৰু আমাৰ দিছপুৰত নৰেন্দ্ৰ মোদী চৰকাৰ মামাৰ চৰকাৰৰ বাবে আপোনালোকে ভোট দিব। মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম সকলোৱে যাতে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াক ভোট দিয়ে। উন্নতিৰ দায়িত্ব মোৰ, বজালীত মেডিকেল কলেজ দিয়াৰ দায়িত্ব মোৰ, বজালীৰ উন্নতি কৰাৰ দায়িত্ব মোৰ, কাম মই কৰিম, ভোট আপোনালোকে খালি এজিপিক দিব লাগিব। হ'বনে নাই? ধৰ্মেশ্বৰ ৰায়ক ভোট দিয়া নাই, ভোট কিন্তু হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব। হ'বনে নাই? আৰু মোক যদি ভোটটো নিদিয়ে মই কিন্তু বহুত দুখ পাম। দিব নিদিয়া কোন কোন আছে ইয়াতে? কোনোবা আছে নেকি ইয়াতে নেদা? নাই নহয়। গতিকে সকলোৱে ধুনীয়াকৈ আপোনালোকে ভোট দিব। ৰঞ্জিত দাস ডাঙৰীয়া আৰু ধৰ্মেশ্বৰ ৰায়ক আজি মই এটা দায়িত্ব দি থৈ গলো, বজালীত মেডিকেল কলেজৰ কাৰণে মাটি লাগে মোক 100 বিঘা। হ'ব? আৰু আপোনালোকে 100 বিঘা মাটি দি দিয়ক। মই 6 মাহৰ পৰা 9 মাহৰ ভিতৰত মেডিকেল কলেজৰ কাম আৰম্ভ কৰি দিম। হ'ব? মাটিৰ দায়িত্ব ৰঞ্জিত দাকে দিছো মই। আৰু মই বজালীৰ পৰা ৰঞ্জিত দাসক খেদাব খোজা নাই। ৰঞ্জিত দাসক লাগিব, বজালীত লাগিব নে নালাগিব? ফণীদা আছে, ৰঞ্জিত দা আছে, ধৰ্মেশ্বৰ আছে, সকলোৱে মিলিজুলি কৰিব লাগিব, কিন্তু বেছিকৈ মই কৰিম। হ'ব? সেইকাৰণে আপোনালোকে সকলোৱে এজিপি দলক ভোট দিব। আৰু ৰঞ্জিত দাসকতো ভোট দিব নোৱাৰিব, কিন্তু আশীৰ্বাদ কৰিব যাতে ভৱানীপুৰ সৰভোগত বেছি ভোটত জিকিব পাৰে, যাতে তেওঁক ভৱানীপুৰৰ পৰা আহিছিল, ভৱানীপুৰত এবাৰ পঠাই দিছো। যদি আপোনালোকক লাগে অহাবাৰ মই চিন্তা কৰি চাম। ঠিক আছে? এতিয়া আপোনালোকে সকলোৱে ধৰ্মেশ্বৰ ৰায়ক ভোট দিব আৰু আমাৰ চৰকাৰ হোৱাত সহায় কৰিব। বহুত বহুত ধন্যবাদ। মোৰ লগত